এবাৰ শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে ওলাই আহিছে হাফলঙৰ জনতা। হাফলঙৰ কাৰাগাৰলৈ কিয় আনিব অমৃতপ্ৰভা আৰু শেখৰজ্যোতিক প্ৰশ্ন কৰিছে হাফলংবাসীয়ে। কাৰাগাৰৰ সন্মুখলৈ আহিছে। ইমান কাৰাগাৰ আছিল, আনত নাৰাখিলে কিয় প্ৰশ্ন কৰিবলৈ বাধ্য হৈছে। জুবিন গাৰ্গৰ অনুৰাগী ওলাই গৈছে এবাৰ হাফলঙলৈ। শেখৰজ্যোতি অমৃতপ্ৰভাক কিয় হাফলঙলৈ আনিব সেই প্ৰশ্ন উত্থাপন কৰিছে। আকসাত যি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই পৰিস্থিতিৰ পৰৱৰ্তী সময়ত এবাৰ হাফলঙত দেখিবলৈ পোৱা গৈছে। হাফলং কাৰাগাৰৰ সন্মুখত দেখিবলৈ পোৱা গৈছে যে এবাৰ জুবিন গাৰ্গৰ অনুৰাগী ওলাই আহিছে। জুবিন গাৰ্গৰ অনুৰাগীয়ে কবলৈ বাধ্য হৈছে কিয় শেখৰজ্যোতি আৰু অমৃতপ্ৰভাক আনিব, কিয় শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক হাফলঙৰ কাৰাগাৰত ৰাখিব। এনেদৰে প্ৰশ্ন কৰিবলৈ বাধ্য হৈছে। এই অভিযুক্ত কোনেও কতো ৰাখিব নিবিচাৰে। এই অভিযুক্তৰ বিৰুদ্ধে সকলো ওলাই আহিছে। এবাৰ হাফলঙৰ জনতা ওলাই আহিছে। জুবিন গাৰ্গৰ অনুৰাগী, হাফলঙৰ অনুৰাগী এবাৰ ওলাই আহিছে। আৰু ইতিমধ্যে শেখৰজ্যোতি আৰু অমৃতপ্ৰভাক যেতিয়া গুৱাহাটীৰ পৰা হাফলঙলৈ লৈ যোৱা হৈছিল, এই পথছোৱাত কোনোৱে যদি চেণ্ডেল দলিয়াইছিল শেখৰজ্যোতি আৰু অমৃতপ্ৰভালৈ, আন কোনোৱে আকৌ শেখৰজ্যোতি আৰু অমৃতপ্ৰভাক ৰাস্তাত যেতিয়া ৰৈছিল সেই মুহূৰ্তটো কিন্তু খেদি পঠিয়াইছিল। এয়াই হৈছে শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে ক্ষোভ। যিটো সময়ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা এইসকলৰ নাম নুশুনিব নিবিচাৰে অসমবাসীয়ে। এইসকলৰ নাম শুনিব এইবাবে নিবিচাৰে যে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু হ'ল সেইসকলৰ বাবে। দেখো যে তাৰ পিছত অসমৰ প্ৰতিটো প্ৰান্ততে এটাই কথা উল্লেখ হৈছে, এটাই মন্তব্য কৰিছে সকলোৱে যে এই অভিযুক্তসকলক কোনো কাৰণতে সসন্মানে ৰাখিব নোৱাৰিব বুলি দাবী উত্থাপন কৰিছে। অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক হাফলঙৰ কাৰাগাৰলৈ লৈ যোৱাৰ সময়ত হাফলঙৰ কাৰাগাৰৰ সন্মুখত কেনেদৰে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু জুবিন গাৰ্গৰ অনুৰাগীক বহু আঁতৰতে ৰাখিবলৈ চেষ্টা কৰিছে। কিন্তু তাৰ মাজতে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে বৰ্তমান সময়ত যি পৰিস্থিতিৰ সৃষ্টি হৈছে সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী সতৰ্ক হৈ আছে। আৰু কিয় অমৃতপ্ৰভা আৰু শেখৰজ্যোতিক হাফলঙলৈ আনিব এই প্ৰশ্ন উত্থাপন কৰিছে সকলোৱে। লাগে আমাক জুবিনদাৰ প্ৰতি জাষ্টিচ লাগে। আৰু ইয়ালৈ কিয় আনিলে, হাফলঙলৈ কিয় আনিলে? ইমানবোৰ জেগা আছে, ইমান জেল আছে, ইয়ালৈ কিয় আনিলে? আমাৰ এইটো প্ৰশ্নবোধক চিন। আৰু আমি সোনকালে আমাক জুবিনদাৰ ন্যায় লাগে। আমাক অতি সোনকালে ন্যায় লাগে। দোষীক চিনাক্ত কৰি ফাঁচি দিব লাগে, সেয়াই আমাৰ ক'বলগীয়া। আমাৰ ইয়াত আনিব নালাগিছিল। ডিমা হাছাও পবিত্ৰ জেগা, আমাৰ ডিষ্ট্ৰিক্ট বহুত পবিত্ৰ। এই অপবিত্ৰ মানুহকেইটাক ইয়াত আনিব নালাগিছিল। কিয় কাৰণে হৈছে আমাক জাষ্টিচ লাগে। ইমান পলম কি হৈ আছে? জুবিনদাৰ ক্ষেত্ৰত ইমান পলম কি হৈছে? এনেহ'লে আমাৰ নিচিনা চিম্পল নাগৰিকটো এনেই মৰি যাব, একো জাজমেণ্ট নাপায়। জুবিন গাৰ্গৰ ক্ষেত্ৰত যদি এনেকৈ হৈ আছে তেনেহ'লে আমাৰ নিচিনা নাগৰিকটো একোৱেই নাই। কি খেল চলি আছে? আমাক জাষ্টিচ লাগে, জুবিনদাক ন্যায় লাগে, অত পলমে লাগে, জলদি লাগিব। ক'বলৈ একো নাই, কেলৈ আনিছে আমাৰ কাৰণটো লাগে। ইয়াত কেলৈ লাগে? আমাৰ প্ৰাণৰ শিল্পী মাৰি দিছে তেওঁলোকে। আৰু আমাক ডিমা হাছাওক সদায় বহুতটা প্ৰগ্ৰেমৰ পৰা আমাক আঁতৰাই থোৱাৰ নিচিনা হয়। অসমৰ বহুতত আমি দূৰতে থাকোঁ, ডিমা হাছাওক অকণমান বেলেগ বুলিয়ে ভবা হয়। তেনেকুৱা সময়ত এই শেখৰজ্যোতি অমৃতপ্ৰভাৰ নিচিনা কালপ্ৰিতক ইয়ালৈ অনাৰ কাৰণটো কি কাৰণত অনা হৈছে? ইমান অসমৰ ইমান হেৰি থকাৰ পিছত ইয়াত অনাৰ কাৰণটো কি? নিশ্চয় সিহঁতক ছিকিউৰিটি দিবলৈ আনিছে, তেওঁলোকক বচাবলৈ আনিছে। সেইটোৱে হ'ব লাগিব চৰকাৰৰ পলিচি। কাৰণ জানে ইয়াত অকণমান হেৰি হ'ব, কম হ'ব, ইয়াত আমি সিহঁতক শান্তিৰে থ'ব পাৰিম। চৰকাৰৰ পলিচি আছে চাগে। আমি যিয়ে নহওক, য'তেই নাৰাখক আমাৰ প্ৰয়োজন নাই বাৰু সেই বিষয়ে। কিন্তু আমাক খালি ন্যায়টো লাগে। আমাক জুবিনদাৰ বিষয়ে জুবিনদা আমাৰ হিয়াৰ আমঠু আছিল। মোৰ কি গোটেই অসমৰ ৰাইজে আজি কান্দি আছে। কেলৈ কান্দি আছে? আজি এমাহ হ'ব হ'ল। এমাহ হ'ব হ'লে জুবিনদাৰ কাৰণে চবেই কেলৈ কান্দি আছে? পৰহিলৈ এমাহ হ'ব। কেলৈ কান্দি আছে? আমাৰ নিজৰ ঘৰৰ মানুহ মৰিলেও মানুহে ইমান নাকান্দে, কিন্তু জুবিনদাৰ কাৰণে কেলৈ কান্দি আছে? কোনেও নভবা মানুহে ভাবিব লৈছে মই ইমানেই ভাল পাইছিলোঁ নে জুবিনক, হয়নে নহয়? তেনেকুৱা সময়ত আমাৰ ইমান দিলে কেলৈ হৈ আছে? ন্যায়টো কেলৈ হৈ আছে? যিয়ে নহওক চব শুদ্ধ বিচাৰ হওক, জুবিনদাৰ প্ৰতি ন্যায় হওক। কাৰণ জুবিনদা ভগৱানৰ আত্মা।